2-3 দিন আগতে 3 দিন হয়েছে এটা চকুত নোটিছ পাইছোঁ দলে মোক কৈছে যে মোৰ এটা ল'ৰা আছে ল'ৰাটো ৰাইজৰ দলত গৈছে সেইটো যাবৰ কাৰণে কৈছে দলৰ বহুত ক্ষতি হৈছে চাওক আজিকালি আগতে মোৰ ল'ৰা সৰু আছিল আজিকালি ডাঙৰ হৈছে লেখা পঢ়া শেষ হৈছে উচ্চ শিক্ষিত ল'ৰা হয় সি তাৰ এই স্বাধীন দেশত পাছ কৰা হয় কোনটো দল কৰিব সি নিজে জানে সি উকিল গগৈ ৰাইজৰ দলত গৈছে সেইটোৰ কাৰণে দলে মোৰ ওপৰত এইটো একশ্যন লৈছে সেইটো লোৱাৰ কাৰণে আমি বিয়া পাবা নাই আজি যদি আমাৰ নিচিনা এজন বিধায়কক যদি নিলম্বন কৰি যদি দলটো যদি বহুত ওপৰত যায় তেতিয়া মই মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ দিছোঁ ভাল কাম কৰিলে যে মোক নিলম্বন কৰিলে কৰাৰ পিছত যদি দলটো যদি বহুত ওপৰত যায় মানুহক যদি দেখাব বিচাৰে অসমৰ যে এইবিলাক মানুহৰ কাৰণে আমাৰ দলটো পিছত আছিল এতিয়া আৰু একদম উত্থান হৈ যাব দলটো মই বিয়া নাপায় তাক ধন্যবাদ দিছোঁ চাওক যি দলৰ আজিৰ দিনে অস্তিত্ব নাই এইটো এটা মানে ৰাইজক দেখানোৰ কাৰণে যে মোৰ দল ইমান ষ্ট্ৰং হৈছে দেখো ইমান একশ্যন লৈছোঁ আমাক নিলম্বন কৰিছে আজি মই নাজানো কি কাৰণত কৰিছে এভিডেন্স ছাড়া কোনো এভিডেন্স দিয়া নাই সেইটোৰ কাৰণে আমি বিয়া পাবা নাই ভাল পাইছোঁ ধন্যবাদ দিছোঁ মোৰ আশীৰ্বাদ আছে দলটো ভালকৈ চলিলে কাটলিচৰাৰ MLA আৰু কৈছে জানাজা দিছে দল শেষ কৰি দিছে পিছত বলিত ধৰিছে সেইটো তাৰ নেচাৰ হয় আমাৰ এইবিলাক নেচাৰ নাই মানে আপুনিও ভৰিত নধৰে বা মাতিও নিদিয়ে বা আমি কি কাৰণত ভৰিত ধৰিম ভাই মইতো ইমান পাপ কৰা নাই আমাৰ ল'ৰা আজিকালি MBA LLB কৰিছে আমাৰ ল'ৰা কোন দল কৰিব আমি ক'ব পাৰিম নি বাপ হিচাপে তো মই ৰিকুৱেষ্ট কৰিছোঁ সি কৈছে না আমি অখিল গগৈ দলত প্ৰতিবাদ কৰে মই দেখি ভাল লাগিছে তাৰ লগত যাম সেইটোৱে একমাত্ৰ কাৰণ নেকি আপোনাক নিলম্বন কৰা আপুনি এইটো ইয়াত বেলেগ কি কাৰণ আছে আজি এটা দলে কালি জাকিৰক কৰি দিলো আজি মোক কৰি দিলো এইটোতো বহুত ডাঙৰ এটা কথা অসমৰ ৰাজ্যক বুজাব বিচাৰিছে মোৰ দল ইমান ষ্ট্ৰং হৈছে মোৰ দলৰ বুজাই দিলো যে আমাৰ কাৰণে এই দলটো পিছত আছিল ইমান দিন এতিয়াতো আৰু ওপৰত যাব জানো 26ত সব 100টা সিট পাই যাব নাকি এনেকুৱা লাগে আপুনি আজি কৈ দিলো 26ত ভোট যদি আমি যদি জীয়াই থাকে ভোট খেলিম 50,000 ভোটে লিড কৰিম আপোনালোকে চাব ক'ৰ পৰা খেলিব আপুনি আমি আলগাপুৰ কাটলিচৰত খেলিম না তাকে কোন দলৰ পৰা খেলিব আমি আৰে আমাৰ জীৱনত কিমান টাইম ভোট খেলিলো 4বাৰ হৈ গৈছে 4বাৰ হৈ গৈছে জিলা পৰিষদ আছিল 2বাৰ এইটো MLA আছিল মোক আর কি কব সারা জীবন আন্দোলন করিয়া মই সংগঠন করা মানুষ এটা টাইমত বরাকর মোটর চেয়ারম্যান আছিল আমি বিজেপিৰ লগত হলি এইবিলাক কাৰণ হলে তো 3 বছর আগৰ ঘটনা 3 বছর আগতে নিলম্বন কৰিলো আজি তো করার কথা নহয় তুজিসাক তো আমি তো বিয়া কথা কোৱা নাই তুজিসা মোক মৰম কৰি এনে কৈছে তুমি ইউপৰ সমষ্টিত ইমান কাম দিছো আমি কৈছো তুমি আপুনি ইউপৰ মানুহ মেইন মানুহ এইটো কৈছো এতে মুখত আহিছে ফুৰ্তি কৰি কৈছো দুইজনে